নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ আহিলোঁ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ বাবে। আজি মই আপোনালোকক এটা কথা ক'বলৈ এই ভিডিঅ'টো বনালোঁ আৰু কথাটো এনেকুৱা যে আপোনালোকে প্ৰথমতে এই ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰক আৰু এই ভিডিঅ'টোত মই এনেকুৱা কিছুমান কথা ক'ম যিবোৰ কথা হয়তো আপোনালোকে সৰু যদিও কেতিয়াও ভবা নাই এনেকুৱা কথা। আচলতে মই যোৱাকালি বজাৰলৈ গৈছিলোঁ আৰু বজাৰত যাওঁতে মোৰ যিখন মোনা এই মোনাখন ভৰি গৈছিল আৰু ভৰি যোৱাৰ পিছত মোক এতিয়া আকৌ 1 কিলো টমেটো ল'বলৈ পলিথিনৰ কেৰি বেগ এখন লাগে আৰু এই কেৰি বেগটো বিচাৰি মই প্ৰায় আধা বজাৰ বিচাৰি মই কেৰি বেগ বিচাৰি নাপালোঁ আৰু অৱশেষত মই দোকানীজনক সুধিলোঁ যে ইয়াত আচলতে কেৰি বেগ কেলৈ নাপায়। তেতিয়া সেই দোকানীজনে ক'লে যে আমাৰ ইয়াত সৰু সৰু গ্ৰাহকবোৰক বা বজাৰত পলিথিন ব্যৱহাৰ কৰা মানা কৰি দিছে আৰু যাৰ দোকানত পলিথিন পাব সিহঁতক বহুত টকা জৰিমনা হিচাপে দিব লাগিব বুলি তেখেতসকলৰ যি বজাৰ কমিটিৰ মানুহ বা তেখেতসকলৰ যি সংস্থাবোৰ আছে তেখেতসকলে মানে জনাইছে সেই বজাৰত। আৰু এই কথাটো মই যেতিয়া শুনিলোঁ তেতিয়া আচলতে হাঁহিও উঠিছিল আৰু ভাবিছিলোঁ যে আমাৰ ভাৰতত যিবোৰ আইন বোলে আছে, আপোনালোকে হয়তো শুনিছে বা জানে এই কথাটো, আইন বোলে সকলোৰে বাবে সমান। কিন্তু আইন যদি সমান, মই এইটো কথা ভাবি পোৱা নাই যে চিপছৰ পেকেট, মেগীৰ পেকেট, মছলাৰ পেকেট, মিক্সাৰৰ পেকেট, শ্বেম্পুৰ পেকেট, এই পেকেটবোৰৰ প্লাষ্টিকবোৰে কি প্ৰদূষণ নকৰে নেকি? কেৱল গৰীব মানুহৰ যি 200 টকা 300 টকা পাবলৈ বজাৰত দিনটো বহি অকণমান চব্জি বিক্ৰী কৰে বা অকণমান ফল মূল বিক্ৰী কৰে, তেখেতসকলৰহে যিবোৰ পলিথিন সেইবোৰ পলিথিনে প্ৰদূষণ কৰে নেকি বা এই বাতাবৰণত প্ৰভাৱ পেলায় নেকি? বৰ ভাবিবলগীয়া কথা। আচলতে চৰকাৰে কিছুমান নিয়ম যদি দিয়ে বা কিছুমান আইন যদি বনায়, এই আইনটো সকলোৰে বাবে সমান হ'ব লাগে নে নালাগে? আপোনালোকে ভাবি চাওক। কেৱল কিছুমান গৰীব মানুহৰ বাবে এই প্লাষ্টিকৰ যি কেৰি বেগবোৰ এইবোৰ ইউজ কৰাটো বন্ধ, কিন্তু এইফালে দোকানে পাহাৰে ডাঙৰ ডাঙৰ যিবোৰ কোম্পানী, ব্ৰেণ্ডেড কোম্পানী বা বহুত কৰোৰ টকা বা লাখ টকা চৰকাৰক যিবোৰে টেক্স দি আছে, তেখেতসকলৰ যি প্লাষ্টিক সেই প্লাষ্টিকবোৰে কোনো প্ৰদূষণৰ সৃষ্টি নকৰে। কেৱল গৰীব মানুহৰ যিবোৰ প্লাষ্টিক, এইবোৰ প্লাষ্টিকেহে প্ৰদূষণৰ সৃষ্টি কৰে। আচলতে বৰ সৰু কথা, আৰু যদি আপুনি গভীৰকৈ ভাবে এই কথাটো বহুত ডাঙৰ কথা। কিয়নো আজিকালি যিবোৰ আইন কানুন চলি আছে, যিবোৰ চৰকাৰে নিয়ম নীতি লৈ আহি আছে, এই সকলোবোৰ প্ৰায়েই কেৱল গৰীব মানুহৰ পেটত লাট মৰাৰ নিচিনা কিছুমান কথা, আৰু ধনী মানুহৰ বাবে এইবোৰ কিছুমান উপহাৰৰ নিচিনা হৈ গৈছে। আজি অসমতে ধৰক আপুনি 50 বিঘাৰ ওপৰত মাটি ৰখাটো এটা বেআইনী এটা কাম, কিন্তু কিছুমান এনেকুৱা মানুহ আছে 150-200 কিমান যেন এনেকুৱা মাটি লৈ তেখেতসকলে এতিয়াও বসবাস কৰি আছে, কিন্তু সেইবোৰক লৈ বা সেইবোৰক কেতিয়াও চৰকাৰে আঙুলিয়াই তেখেতসকলক এটা এটাকৈ বিচাৰ কৰা নাই। কিন্তু আপোনাৰ মোৰ যদি কেনেবাকৈ এনেকুৱা ঘটনা হ'ব লাগে বা ইমানবোৰ মাটি যদি থাকিব লগা হয়, তেতিয়াহ'লে চৰকাৰে তৎক্ষণাত আমাৰ ওপৰত একশ্যন ল'ব। আৰু এই গোটেই কথাবোৰ মই এইবাবেই কৈছোঁ, কাৰণ চাওক, গৰীব মানুহ এজনে গোটেই দিনটো ৰাস্তাৰ কাষত আলু পিঁয়াজ অলপ লৈ বা অকণমান ফল মূল লৈ পেলাই গোটেই দিনটো বিক্ৰী কৰি হয়তো 200 টকা 250 টকা পাব, তাৰেই কিছু টকা ঘৰলৈ যিবোৰ লাগতিয়াল বস্তু সেইবোৰ লৈ আহিব, আৰু যিখিনি বাচে সেইখিনি ভৱিষ্যতৰ কাৰণে হয়তো যি 10-20 টকাই হওক সেইখিনি হয়তো সাঁচি থৈ দিব। কিন্তু ধনী মানুহে 1 টকা শ্বেম্পুৰ পেকেটেৰে আপুনি ভাবি চাওক, যদি সদায় আমাৰ ভাৰতৰ মানুহে 1 পেকেটকৈ যদি 1 টকীয়া শ্বেম্পু ইউজ কৰে, তেতিয়াহ'লে 140 কৰোৰ টকা একদিনত বিক্ৰী। আপোনালোকে নাভাবিব যে 1 টকাৰহে শ্বেম্পু বা 1 টকাৰহে পেকেট, কিন্তু 1 টকাৰ পেকেট এটাই যদি কণ্টিনিউ মানুহে 20 দিনকৈ যদি গা ধুৱে, তেতিয়া কিমান টকা
এটা কোম্পানীয়ে লাভ কৰে আপোনালোকে ভাবি চাওক। কিন্তু সেই কোম্পানীবোৰক একো নকয়, সেই কোম্পানীবোৰক একো একশ্যন নলয়, কেৱল গৰীব মানুহৰ সেই কেৰি বেগটোৰ ওপৰত চৰকাৰে একশ্যন লয় বা পুলিচে সেইবোৰ নি জ্বলাই পেলাই দিয়ে। গতিকে আপোনালোকে ভাবি চাব, ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক এটা কৰি দিব, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়েই থাকোঁ। লগ পাম এনেকুৱা এটা ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ।